2026 মেট্ৰিক পৰীক্ষা 2025 কৈ টান হ'বলৈ গৈ আছে আৰু ইয়াত তোমালোকে এক্সাৰসাইজ আৰু এক্সাম্পলৰ পৰা কোৱেশ্চন নাপাবা নেকি তো বহুত ষ্টুডেন্টছে মোক কমেন্ট কৰি খুদি আছে আৰু লগতে চেঞ্জেছ বোৰটো তোমালোকে গমে পাইছা বৰ্ডে যিহে চেঞ্জেছ কৰি আছে যে তোমালোকে দুটাতে এক্সট্ৰাকৈ পাস কৰিব লাগিব তাতে তোমালোকৰ OMR ৰ 4টা সেটও কৰি দিছে তো ইয়াৰে মাজত আজি তোমালোকৰ কাৰণে তিনটা ভাল খবৰ লৈ আহিছো তো কি হয় ভাল খবৰখিনি গুটেখিনি কথা ভিডিওটোত সম্পূৰ্ণ জানিবলৈ পাবা তো ভিডিওটো সম্পূৰ্ণ চাবা তো তোমালোকৰ কাৰণে তিনটা ভাল খবৰ আছে আৰু তাৰে ভিতৰত 2 নম্বৰ খবৰটো হয়তো বহুতে বিশ্বাস নকৰিবা কিন্তু এটো সঁচা হয় মুখ্যমন্ত্ৰীয়ে টুইট যোগেও জনাইছে আৰু বিভিন্ন ইন্টাৰভিউটো তেওঁ কৈছে এই কথাখিনি তো হেতু কি হয় আমি আলোচনা কৰিম আৰু লগতে 3 নম্বৰ যোনটো খবৰ হয় হেতু খুবেই ইম্পৰ্টেন্ট হয় হেতু তোমালোকক ভাল নম্বৰ পাওতে সহায় কৰিব তো ভিডিওটো সম্পূৰ্ণ চাবা তোমালোকৰ গুটেবিলাক প্ৰশ্নৰ উত্তৰ আছে এই ভিডিওটোত মই দিবলৈ চেষ্টা কৰিম তো প্ৰথম কথাটো হৈছে যে অহাবাৰ মেট্ৰিক পৰীক্ষাত সব কোৱেশ্চন তোমালোকৰ এক্সাৰসাইজ আৰু এক্সাম্পলৰ বাহিৰৰ কোৱেশ্চন আহিব নেকি মানে তাৰ পৰা নাহিব নেকি তো সেই প্ৰশ্নটো বহুত ষ্টুডেন্টৰ মনত আহে যোৱা বছৰ বহুত ষ্টুডেন্টছে সেই প্ৰশ্নটোৱে কৰি আছিল আৰু এই প্ৰশ্নবোৰ কৰা এটা ডাঙৰ কাৰণ হৈছে এই বছৰ সোশ্যাল সায়েন্সৰ এক্সামটো কাৰণ সমাজ বিজ্ঞানৰ এই বছৰ কি হ'ল ডাইৰেক্ট কিতাপৰ কিন্তু প্ৰশ্ন আহা নাই আগতে ডাইৰেক্ট কিতাপৰ প্ৰশ্ন আহে কিন্তু এই বছৰ তোমালোকে সব প্ৰশ্ন কেনেকুৱা খুদিছে compare the method of protest used in Swadeshi movement with those employed in the earlier Indian rebellion of 1857 তো ইয়াত দুটা বেলেগ চেপ্টাৰৰ দুটা টপিকৰ মাজত কম্পেৰিজন খুদিছে তো ইয়াত কিন্তু এনেকুৱা নহয় যে তোমালোকৰ কিতাপৰ বাহিৰৰ পৰা প্ৰশ্ন আহিছে কিতাপৰে হয় দুটা টপিক আৰু দুটা টপিকৰ মাজত তোমালোকক কম্পেৰিজন খুদিছে তো তোমালোকে যদি কিতাপখন ভালকৈ পঢ়িছা তেনেহলে নিশ্চয় এটো কৰি থৈ আহিব পাৰিবা তাৰে যিসকলে অকল মুখস্থ কৰিছিল সিহঁতে কিন্তু এই প্ৰশ্নটো কৰি আহিব নোৱাৰিবা তো হেতু কাৰণে মই কৈছো এটা কথা কিন্তু ভালো হৈছে যে তোমালোকে আজিকালি মুখস্থ নকৰিলেও কিন্তু নম্বৰ পাব পাৰিবা যদি এই কিতাপখন ভালকৈ পঢ়ি থৈছা তো ইয়াতে তোমালোক কৈ দিও সমাজ বিজ্ঞান কেনেকৈ পঢ়িব লাগিব তোমালোকে কিতাপখন ভালকৈ পঢ়িব লাগিব এক্সট্ৰা ৰেফাৰেন্স চালে কিন্তু কাম নহব আৰু সোশ্যালৰ কাৰণে যদি কও তাত কি সব এক্সাৰসাইজ আৰু এক্সাম্পলৰ বাহিৰৰ প্ৰশ্ন আহিছে নেকি সোশ্যাল আৰু মেথছত তো তেনেকুৱা নিচিনা নহয় এক্সাৰসাইজ আৰু এক্সাম্পলৰ পৰা বেছিভাগ প্ৰশ্ন আহিছে কিন্তু 2-3টা প্ৰশ্ন তোমালোকৰ এনেকুৱা দিব যোনটো তোমালোকৰ কিতাপত নাই কিন্তু ফৰ্মুলা একেই হ'ব আৰু যোনটো টপিক আছে হেতু কিন্তু তোমালোকৰ কিতাপত আছে তোমালোকে যদি কিতাপখন ভালকৈ পঢ়িছা আৰু মেথছৰ কাৰণে যদি সেই তেনেকুৱা টাইপৰ মেথছ বিলাক প্ৰেক্টিস কৰিছা তেনেহলে নিশ্চয় হেতু কৰি থৈ আহিব পাৰিবা তোমালোকে আৰু যোনটো কথা হৈছে যে এক্সাৰসাইজ আৰু এক্সাম্পলৰ পৰাই সব বাহিৰৰ প্ৰশ্ন আহিব তো তেনেকুৱা নিচিনা নহয় এক্সাৰসাইজ আৰু এক্সাম্পলৰ প্ৰশ্ন থাকিবই 80% কৈ বেছি প্ৰশ্ন তেনেকুৱাই থাকিব কিন্তু কিছুমান প্ৰশ্ন তোমালোকৰ বাহিৰৰ পৰা খুদিব আৰু এমসিকিউ নো কি এমসিকিউ তোমালোকৰ কিতাপৰ পৰাই খুদে টপিকখিনি যদি ভালকৈ জানা তেনেহলে নিশ্চয় কৰি থৈ আহিব পাৰিবা তো এটা আমি আহিছো আমাৰ সেকেন্ড নম্বৰ পইণ্টটো যোনটো বহুতে বিশ্বাস নকৰিব পৰা সেইটো হৈছে নাইট স্কুল মানে কি হয় ৰাতি স্কুল হ'ব নেকি এতিয়া তো বহুতো প্ৰশ্ন আহিছে তোমালোকৰ মনত তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৈছে নিজৰ ইন্টাৰভিউ কিছুমানত কৈছে আৰু বহুতো জায়গাত ভাষণ দিছে তাতো তেওঁ কৈছে যে ষ্টুডেন্ট সকলক তেওঁ 300 টকা পাৰ মান্থ কৈ দিব 6 মাহৰ কাৰণে লাষ্টৰ কিদিন যাতে তোমালোকে প্ৰিপাৰেচন ভালকৈ কৰিব পাৰা তো তুমি যদি ৰুৰেল এৰিয়াৰ হয় মানে গাঁও অঞ্চলৰ হয় তেনেহলে তোমালোকৰ কাৰণে এটো খুবেই ভাল খবৰ হয় কাৰণ এতিয়াৰ পৰা স্কুলৰ পিছত এক্সট্ৰা টিউচন তোমালোকৰ চৰকাৰৰ পৰা দিয়া হ'ব মানে চৰকাৰে পইচা দিব তোমালোকৰ এক্সট্ৰা টিউচনৰ কাৰণে আৰু প্ৰতিজন ষ্টুডেন্টৰ এগেইনষ্টত 300 টকাকৈ বাজেট দিয়া হৈছে পাৰ মান্থ আৰু হেখিনি লাষ্ট 6 মাহৰ কাৰণে হ'ব তোমালোকৰ মনত প্ৰশ্ন আহিব যে কেতিয়াৰ পৰা এটো আৰম্ভ হ'ব তো তেওঁ কৈছে যে অক্টোবৰ মান্থত তোমালোকৰ ফৰ্ম ফিল আপ হ'ব মেট্ৰিক পৰীক্ষাৰ কাৰণে আৰু তাৰ পিছৰ একদম ফেব্ৰুৱাৰী লৈ যেতিয়ালৈ মেট্ৰিক পৰীক্ষা নহয় তেতিয়ালৈ তোমালোকক নাইট ক্লাसेছ কৰা হ'ব তো এতিয়ালৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নাইট স্কুলৰ ৰিলেটেড ইমানখিনি কথাই কৈছে তো এতিয়া আমি আহিছো 3rd নম্বৰ পইণ্টলৈ যোনটো হৈছে বেটাৰ প্ৰিপাৰেচন ৰনুজ পেগু ছাৰেও কৈছে যে যিসকল স্কুল এবাৰ পিছপৰি আছে সিহঁতক এক্সট্ৰাকৈ ট্ৰেইনিং দিয়া হ'ব যাতে সিহঁতৰ ষ্টুডেন্টছৰ ৰিজাল্টটো ভাল কৰিব পাৰে তো এবাৰ যিসকলে মেট্ৰিক পৰীক্ষা দিছে সিহঁতৰ লগত অকমান অন্যায় হৈছে কাৰণ সিহঁতক তেনেকুৱা নিচিনাকৈ প্ৰিপেয়াৰো কৰা নাছিল স্কুলত কিন্তু তোমালোকৰ কাৰণে ভাল খবৰ হয় কাৰণ তোমালোকক ভালকৈ প্ৰিপেয়াৰ কৰা হ'ব বুলি চৰকাৰে কৈছে আৰু কোনোবা স্কুল যদি পিছপৰি আছে তেনেহলে সেইবিলাক স্কুলকো এক্সট্ৰাকৈ ফোকাস দিয়া হ'ব তো তোমালোকে ভালকৈ প্ৰিপাৰেচন চলাব লাগিব আৰু তোমালোকৰ ক্লাছ 9 ৰ ৰিজাল্টটো যেনুকাই নহৈছিল কিয় এটো এটা ক্লাছ 10 ত মেটাৰ নকৰে বহুতে হয়তো 45 40 50 এনেকুৱা নিচিনা পাৰ্চেন্টেজ পাইছা কিন্তু এতিয়াও তোমালোকৰ তাত চান্স আছে যে তোমালোকে 96 90 প্লাস স্কোৰ কৰিব পাৰা কাৰণ যোৱা বছৰ আমাৰ ওচৰত বহুত এনেকুৱা ষ্টুডেন্ট আছিল যোনে ক্লাছ 9 ত 50% 55% এনেকুৱা নিচিনা পাই পাস হৈছিল কিন্তু পিছত কিয়তে 96 পাবলৈ সক্ষম হৈছে তো তোমালোকৰ কাৰণে এটো ইমানটা ইম্পসিবল নহয় তোমালোকে যদি কষ্ট কৰা আমাৰ লগত তেনেহলে তোমালোকে পাৰিবা তো এই চেনেলটো তোমালোকে জয়েন কৰি থৈ দিবা তো ইতিয়ালৈ যিসকল ষ্টুডেন্টছ আমাক WhatsAppত জয়েন কৰা নাই সোনকালে জয়েন কৰিবা লিংকটো পিন কমেন্টত দিয়া আছে তাত ক্লিক কৰিলে WhatsApp পেজটো আহি যাব সম্পূৰ্ণভাৱে ফ্ৰী হয় তোমালোকে WhatsApp চেনেলত জয়েন কৰি থৈ দিবা তাৰো উপৰি যিসকল ষ্টুডেন্টছে Instagram ইউজ কৰা সিহঁতে আমাক Instagramতো ফলো কৰিব পাৰা কিন্তু মোস্ট ইম্পৰ্টেন্ট আমাৰ এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখা কাৰণ আগলৈ আমি আৰু ভিডিও আনি থাকিম তোমালোকক গাইডেন্স দি যাম যাতে তোমালোকে মেট্ৰিক পৰীক্ষাত ভাল মাৰ্কছ এটা স্কোৰ কৰিব পাৰা তো এই বছৰ বহুত ষ্টুডেন্টছে আমাৰ লগত আছিল আৰু সিহঁতে স্কোৰ কৰিছে তোমালোকেও নিশ্চয় পাৰিবা